হিচাপে কাক বিচাৰো নৰেন্দ্ৰ মোদী সকলোৱে নে আপোনালোকে কাক বিচাৰে নৰেন্দ্ৰ মোদী হয়তো ঠিক আছে এটা নৰেন্দ্ৰ মোদীক যদি আমি প্ৰধানমন্ত্ৰী হিচাপে বিচাৰো তেতিয়া হলে আমি এটা কাক জিকাব লাগিব জয়ন্ত চালক জয়ন্ত মুছাহাৰিফ ন আমাৰ বন্ধু বিধায়ক জয়ন্ত খুব ভাল লৰা ভদ্ৰ লৰা আমি জয়ন্তক যদি কিহৰ ছবিত ভোট দিম কিহৰ ছবিত ট্ৰেক্টৰ ছবিত ভোট দিলে ভোটটো কোনে পাব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই পাব হয়নে কৈ আছে নাঙলৰ কিবা কাম আছে নেকি এতিয়া নাঙলেৰে কোনোবাই মাটি এতিয়া সহায় নেকি মাটি সহায় কি হয় ট্ৰেক্টৰেহে সহায় হয়নে নহয় কওক অংকটো চিধা চিধি ওলাই গ'ল কাৰ কাম আছে কাৰ গুৰুত্ব আছে চিধা চিধি ওলাই গ'ল হয়নে এতিয়া নাঙলেৰে কোনো খেতি নকৰে কৰে নেকি খেতি কিহৰে কৰে ট্ৰেক্টৰে কৰে গতিকে গুৰুত্ব কাৰ বেছি ট্ৰেক্টৰৰ বেছি গতিকে আমি সকলোৱে যাতে ট্ৰেক্টৰৰ ছবিত ভোট দিওঁ সকলোকে মই অনুৰোধ কৰিছো আমাৰ ভোট নষ্ট কৰো আমাৰ জীৱন ধ্বংস কৰো সেইদিনা ক'ত আছিলো বাসুগাঁৱত মানুহে মোক ক'লে বাসুগাঁৱৰ বজাৰত দিনতে মানুহ 6টামান মানুহ মাৰিছিলে মোক নামো দিছিলে মানে 6টামান মানুহ মাৰিছিলে আজি এতিয়া হৈছে নেকি 10 বছৰ হৈছে নেকি কওক গতিকে বিটিআৰৰ মানুহে অকল শান্তিৰ কাৰণে কাক ভোট দিব লাগে বিজেপি ইউপিপিএল আৰু এজিপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ন্ত বসুমতাৰীক ভোট দিব লাগে নে নালাগে কওক শান্তি লাগে নে নালাগে আমাক বিটিআৰ আহিলে শান্তি আহিব নে অশান্তি আহিব কংগ্ৰেছ আহিলে শান্তি আহিব নে অশান্তি আহিব ইয়াতে অৰুণোদয়ৰ কথা মই কম চাকৰিৰ কথা কম বিনামূলীয়া চাউলৰ কথা কম কিন্তু অইন ক'বই নালাগে নিয়মমতে ক'বই নালাগে এটাই কথা হ'ব লাগে বিজেপিয়ে শান্তি দিছে ইউপিপিএলে শান্তি দিছে আমি আমাৰ ভোট আমি দিমেই সকলো এনেকে ক'ব লাগে নে নালাগে কওক সঁচাকে মই ভুল কৈছো নেকি কওক মই ভুল কৈছো নেকি বাইদেউহঁত মই ভুল কৈছো নেকি এনেকুৱা নহয় যে বোলে বঙালী মানুহে ক'ত মৰিছিল এনেকুৱা নহয় বোলে আদিবাসী মানুহে ক'ত মৰিছিল এনেকুৱা নহয় মুছলমান মানুহে মৰিছিল ক'ৰবাত বেছিকে চাগে আমাৰ বড়ো ভাইয়ে মৰিছিলে হয়নে নহয় কওক বেছিকে আমাৰ বড়ো ভাইয়ে মৰিছিলে গতিকে এনেকুৱা সংগঠন আমাক নালাগে যোনে বড়ো ল'ৰাবিলাকক মাৰিব যোনে মুছলমানক মাৰিব বাঙালীক মাৰিব যোনে আদিবাসীক মাৰিব তেনেকুৱা সংগঠন আমাক নালাগে তেনেকুৱা চৰকাৰ আমাক নালাগে আমাক এনেকুৱা চৰকাৰ লাগে যোনে শান্তি দিব পাৰে যোনে প্ৰগতি দিব পাৰে এঘৰ মানুহৰ যদি কাৰোবাৰ মৃত্যু হাজাৰ মানুহ মৰিছে কাৰ কাৰণে কেইজনমান ক্ষমতা লিপসু নেতাৰ কাৰণে যাক ক্ষমতা লাগে কিন্তু আমি সেইবিলাক কাম নকৰো বিজেপিয়ে সেইবিলাক কাম কৰিব নোৱাৰে আৰু বিজেপিৰ সহযোগী ইউপিপিএলেও সেই কাম কৰিব নোৱাৰে আমি অসমত কাকোৱে মাৰিব হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়ালৈকে আছে আকৌ কৈছো নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়ালৈকে আছে আমাৰ কাকোৱে কোনো অত্যাচাৰ কৰিব নোৱাৰে আপোনালোকক উচ্ছেদ কৰিব নোৱাৰে মই আকৌ ৰাজহুৱাভাৱে আপোনালোকক কথা দিছো এতিয়া আপোনালোকে কওক অৰুণোদয় কোনে পায় কওক অৰুণোদয় কোনোবাই পাইছে নাই পোৱা আছে নাই পোৱাখিনিতো হাত দাঙিব ভাই প্ৰথমে মই পোৱাকে হাত দাঙিব দিছো নোপোৱাখিনিলৈকে আহিম নহয় তেওঁলোকেতো ভাবিয়ে থাকে প্ৰত্যেকটো ইলেকশ্যনত পাছত হাৰে এইবাৰ ইলেকশ্যনত নিৰ্ঘাতকৈ হাৰিব আৰু বেয়াকৈ হাৰিব বিপিএফ লাহে নাইকিয়া হৈ যাব বিপিএফে কৰা অপশাসনৰ কাৰণে বিপিএফে মানুহক বেয়া পায় খুটা কম্বলৰ আঁঠুৱাৰ অৰ্ডাৰ দিয়া পাৰ্টিক মানুহে আৰু ভোট নিদিয়ে যাৰ দিনত অকল হত্যা হৈছিল হিংসা হৈছিল ভাতৃঘাতী সংঘৰ্ষ হৈছিল ডেভেলপমেণ্ট একোৱে হোৱা নাছিল তেনেকুৱা মানুহক ভোট নিদিয়ে সকলোৱে মুখে যে শান্তি লাগে শান্তি কোনে আনিব পাৰে বিজেপিয়ে সেইটো কথা প্ৰমাণ হৈছে যিদিনাখন নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছে ভাৰতৰ যিদিনাখন 16 চনত বিজেপিৰ চৰকাৰ হ'ল সেইদিনাখনৰ পৰা হত্যা হিংসা বোমা নুফুটা হ'ল গতিকে সেইকাৰণে ডেফিনেটলি বিটিআৰ ৰাইজে বিজেপি আৰু ইউপিপিএলৰ মিত্ৰজোঁটক ভোট দিব